ডিকমৰ ৰেলৱে ষ্টেচনৰ সমীপত ৰেল লাইনৰ কাষতে বজাৰ প্ৰশাসনৰ চকুমুদা কুলিৰ ভাও ডিকম ৰেলৱে ষ্টেচনৰ ট্ৰেকৰ সীমাৰ ভিতৰত বিপদজনকভাৱে একাংশ ব্যৱসায়ীয়ে দেওবাৰৰ দিনা কাপোৰৰ বজাৰ বহুৱাক কেন্দ্ৰ কৰি স্থানীয় লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জানিব পৰা মতে ষ্টেচন মাষ্টাৰৰ অনুমতি লৈহে বেপাৰীসকলে বিগত 2 বছৰ ধৰি এনেদৰে ৰেলৱে ট্ৰেকৰ কাষতে বজাৰ বহুৱাই আহিছে যাৰ ফলত ক্ৰেতাসকলে যিকোনো সময়তে দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে অন্যহাতে ষ্টেচনৰ সমীপতে থকা পুলিচ প্ৰশাসনেও এই ক্ষেত্ৰত কোনো ধৰণৰ হস্তক্ষেপ গ্ৰহণ নকৰাত সাধাৰণ লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তদুপৰি উক্ত ব্যৱসায়ীসকলৰ পৰা প্ৰত্যেক সপ্তাহতে 100 টকাকৈ হাত খোৱা লৈ আহিছে বুলি তেওঁলোকে জানিবলৈ দিছে কেৱল টকাৰ বিনিময়তে দুৰ্ঘটনাজনিত এলেকাটোত বজাৰ বহিবলৈ দিয়াত ক্ৰেতাসকলৰ মাজত সন্দেহৰ উদ্ৰেক হৈছে এই ক্ষেত্ৰত পুলিচ প্ৰশাসনক শীঘ্ৰেই ব্যৱসায়ৰ স্থলী স্থানান্তৰকৰণ কৰিবলৈ সাধাৰণ লোকে আহ্বান জনাইছে জিয়ে হাতখোৱা কেই টকা দিয়ে হাতখোৱা এফালে চাই কওক কেমেৰা চাই কওক হাতখোৱা কেই টকা দিয়ে হাতখোৱা 120 টকা দিয়ে কোনে লয় নামটো জানো কি ক'ব নোৱাৰো ক'ৰ হয় তেওঁ ইয়াৰে হয় ইয়াৰে মানে ক'ৰ ডিকমৰি হয় ডিকমৰি হয় ইয়াত আপোনালোকৰ বহিবৰ কাৰণে অনুমতিটো কোনে দিয়ে নাই আমি আগৰ পৰাই বহি আছোঁ এনেই খালী আছে বুলি এই হাতখোৱা অনুমতি দিয়া নাই মানে আমি খালী আছে বুলি আমি বহি আছোঁ ষ্টেচনৰ ভিতৰত যে আপোনাৰ ৰেল লাইন থাকে ভয়ানক এইটো জানা নাই সেইটোতো হয় কিন্তু আমি এতিয়া দুখীয়া মানুহ কি কৰিম এতিয়া মানে বহিছোঁ যি কয় উঠিবৰ কাৰণে আমি উঠি যাম ভয়তো লাগেই সেইটো ভয় লাগেই ওচৰৰ কোনো মানুহে কোনো নকয় কৈছিলে এবাৰ এই ৰেলৱে মানুহে কৈছিলে তাৰপিছত ঠিক আছে উঠি যাম তাৰপিছত আকৌ বহিছোঁ আমি অলপ চাই চিতি বহিব মানে সৰুকৈ লগাই চপাই কিনে বহিব সেইটো ছাৰ মানে মৰি গ'লে সেইটো মৰি গ'ল ছাৰ এতিয়াতো একো কোৱা নাই এনেকৈ বহি আছে এতিয়া যদি আপোনালোকে কয় যে ৰেলৱে ছাৰে যদি কয় এতিয়া উঠি যাম সেই কথা চাবুৱাৰ পৰা ৰন্দীপ চুৰি ৰিপৰ্ট অসম টুডে